ডাম্পাৰ দৰত্বত অতিষ্ঠ পৰ্বতচূড়াবাসী ডাম্পাৰ দৰত্বৰ বিৰুদ্ধে ৰাজ্যে পথ অৱৰোধ কিয়নো এই ডাম্পাৰ দৰত্বৰ ফলতেই সংঘটিত হৈছে প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনা যাৰ ফলতে প্ৰাণ গৈছে বহুজন লোকৰ বহুজন ঘূণীয়া হৈছে পৰ্বতচূড়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা হয় পুনৰ এক দুৰ্ঘটনাই কঁপাই গৈছে পৰ্বতচূড়া আৰু এই পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এবাৰ উত্তপ্ত পৰিস্থিতি কিয়নো ডাম্পাৰ দৰত্বৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাজ্যৰ ডাম্পাৰ দৰত্বৰ বিৰুদ্ধে ৰাজ্যে পথ অৱৰোধ ডাম্পাৰ আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ আৰু পথ দুৰ্ঘটনাতে গুৰুতৰভাৱে আহত হৈছে ই ৰিক্সা চালকজন আহত চালকজন দলগাঁও জয়ন্ত ৰাভা বুলি জানিব পৰা গৈছে অনিয়ন্ত্ৰিতভাৱে ৰঙামাটি কঢ়িয়াই নিয়া ডাম্পাৰখন বন্ধ কৰাৰ দাবীত গঞা ৰাজ্যৰ উত্তল প্ৰতিবাদ পৰ্বতীয় আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আজি পুৱাই 8:30 মান বজাত সুপ্ৰিঘাটৰ ফালৰ পৰা আমাৰ দলগাঁও ফালে এটা পেলপেলি মানে বেটাৰী গাড়ী ই ৰিক্সা আহি আছিল এই ৰিক্সা আহি তাকতে পিছফালৰ পৰা এটা ডাম্পাৰ আহি আছিল আৰু সেই ডাম্পাৰটো সেই বেটাৰী গাড়ীটো অভাৰটেক কৰি কিনি এই বেটাৰী গাড়ীৰ আগফালে পাওঁতে এনেকা এটা ব্ৰেক মাৰি দিলাক ব্ৰেক মাৰাত বেটাৰী গাড়ীটো এই ডাম্পাৰৰ পিছফালে সোমাই গ'ল আৰু সেই সোমাই যোৱাত বেটাৰী গাড়ী চালক ড্ৰাইভাৰে এনেকা গুৰুত্বভাৱে আহত হৈ গ'ল এতিয়া হস্পিটেল এডমিশ্যন হৈ আছে মানে তাৰ চকু থাকিব না নাই আমি ক'ব নোৱাৰো এক্সৰে কৰাৰ পিছতহে গম পাম আৰু তাত 2-3টা মান সৰি গ'ল এনেকা এটা ডেঞ্জাৰ এক্সিডেণ্ট হৈ গ'ল গতিকে এই এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি ৰাইজে ইমান দিনৰ পৰা আমি প্ৰশাসনকো জনাই আহিছোঁ আৰু কিছুমান ডাম্পাৰ মালিকৰ লগতো আমি আলোচনা কৰি ইমান মানে সতৰ্ক কৰি আহিছোঁ যেন আমি যেহেতু এইবিলাক মানে এটা ৰাজ্যৰ ডেভেলপমেণ্টৰ কাৰণে এই মাটি কঢ়িওৱা যিবিলাক ডাম্পাৰ চলাচল কৰি আছে এইবিলাক আমি বন্ধ কৰিবও নোৱাৰোঁ আৰু বন্ধ কৰাৰ আমাৰ ইচ্ছাও নাই কিন্তু আমাক এনেকা লাগে যে আমি গাঁৱৰ মানুহ আমি গৰু ছাগলী পোহা মানুহ আমাৰ ৰাস্তাটো গাঁৱৰ ৰাস্তা হয় গতিকে গৰু ছাগলীবিলাক অলপ এৰি চলাৰ কাৰণে এতিয়া গৰু ছাগলীটো এৰা নাইয়ে আৰু এইবিলাকতো একদম মূল্যবিহীন হৈ গ'ল কিমান যে মাৰি থৈ গ'ল নাজানো হিচাপ চাৰা হৈ গ'ল আৰু এতিয়া আমি দেখা পালোঁ যে মানুহৰ জীৱনৰো কোনো এটা নিৰাপত্তা নাইকিয়া হৈ গ'ল ডাম্পাৰৰ উপদ্ৰৱ আৰু চলাচলেৰে গতিকে যদি মানে প্ৰশাসন বা ডাম্পাৰ মালিকবিলাকে মানুহৰ জীৱনক কোনো গুৰুত্ব নিদিয়া হৈ থাকে আৰু নিদিয়ে তেনেহ'লে আমি মানে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ এটা পন্থা আজি ল'বলগীয়া বাধ্যত পৰিলোঁ কাৰণ আমি মানুহ হয় আমি গাঁৱলীয়া হয় আমাৰ গৰু ছাগলী পোহাৰ এটা আমাৰ আছে পৰম্পৰা আছে আৰু এইগিলাৰে আমি জীৱিকা নিৰ্বাহ কৰোঁ কিন্তু এইবিলাকৰ এতিয়া আমাৰ সম্পত্তিৰ কোনো নিৰাপত্তা নাই আৰু মানুহৰ জীৱনৰো কোনো নিৰাপত্তা নাই গতিকে এনেকুৱা নিৰাপত্তাহীনতাত আমি ভুগিবলৈ মানে বাধ্যত পৰিছোঁ গতিকে এতিয়া আমাৰ দাবী কি আমাৰ দাবী এতিয়া প্ৰশাসনৰ ওচৰত এইটোৱে আমি দাবী জনাওঁ যে আমাক নিৰাপত্তা দিব লাগে এতিয়া ডাম্পাৰ যদিও চলাচল কৰে আমি বন্ধ কৰিব নোৱাৰোঁ কিন্তু এটা লিমিটত আহিব লাগে